নমস্কাৰ মোৰ অফিচিয়েল নাম বিভূতি ভূষণ মেধি পিছে মোৰ আৰু এটা নাম আছে বিশ্বজিৎ মেধি আহক আজি বিশ্বজিতে বিশ্ব পৰিৱেশৰ দিনা তাৰ ঘৰৰ পৰিৱেশ দেখাব যোৱা বছৰ এই দুডালমান ফুল পুতিছিলো তাৰে এডালৰ অৱস্থা এনেকুৱা এতিয়া এই ফুলটোৰ স্পেশাল কথা এটা আছে প্ৰথম ফুলতে বগা হৈ থাকে পিছত ধুনিয়া ৰঙা গুলপীয়া টাইপ হয় এইডাল ফুল ৰোটেটো কেনে ফুল হ'ব গমেই পোৱা নাছিলো কিন্তু এতিয়া ডিসঅপইন্ট হোৱা নাই কাৰণ গছডাল লতা জাতীয় আৰু ফুলটো ধুনিয়া ষ্টাইলিশ লগতে উজ্জ্বল ৰঙা এইডালো ময়ে পুতা ৩-৪ বছৰ মান হ'ল যোৱা বছৰে পুতা এই বগা ফুলডালো এইবাৰ ফুলিছে বাকি এইবোৰৰ কিছুমান মায়ে পুতিছে কিছুমান দেউতাও পুতিছে দুডালমান আছে আৰু অহা বছৰলৈ ফুলিব চাগে পিছে বান্দৰ আৰু কেৰকেটুৱাৰ উৎপাতত একো ফল বা শাক পাচলি কৰিব নোৱাৰা হৈছে সব কিবা কৰি পেলাই সেইবাবে গছ গছনি আছে যদিও ফলৰ গছ নাই বেছি বাৰু কেইদিনমান আগতে খুৰা এজনে গছৰ পুলি কেইটামান লৈ আহিছিলে ডালচেনি গছৰ পুলি এটা আৰু এই ফুলৰ পুলি এটা ৰাখিছিলো পিছে গছৰ পুলি এটা পুতাটোৱে বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য নহয় ইয়াৰ উদ্দেশ্য হৈছে বিশ্বৰ পৰিৱেশ সুৰক্ষিত ৰখা সেয়া লাগে হয় এটা নতুন পুলি পুতিয়ে হওক বা অলৰেডি থকা পৰিৱেশখিনিৰ যত্ন লৈ সংৰক্ষণ কৰা